Respected viewers, আজি মই আপোনালোকৰ সন্মুখত এক নতুন এটা খবৰ লৈ আহিছো, এটা নতুন ভিডিঅ' লৈ আহিছো। আমি জেনেৰেলি দেখা পাওঁ ছ'চিয়েল মিডিয়া যেতিয়াৰ পৰা আমাৰ সমাজত আহিল, লেট নাইট শ্লিপিঙৰ সেইটো এটা ট্ৰেণ্ড আহি গ'ল। একটাত দুইটাত আমাৰ ল'ৰা ছোৱালীবিলাক শুৱে। বহুত এডাল্ট মানুহ 2টা বজালৈকে মানে ফেচবুক চাই, ইনষ্টাগ্ৰাম চাই, বিভিন্ন ছ'চিয়েল মিডিয়া চাই, সেইটো আমি খবৰ পাইছোঁ। কিন্তু আমি বহুত সময়ত ৱেষ্টাৰ্ণ কাণ্ট্ৰিক ফ'ল' কৰোঁ, তেওঁলোকৰ বেয়াবিলাক আমি বেছিকৈ ফ'ল' কৰোঁ। কিন্তু ৱেষ্টাৰ্ণ কাণ্ট্ৰিত এটা চেঞ্জ আহি গ'ল। জেন জি 1997 পৰা আৰম্ভ কৰি 2012 লৈকে যিবিলাক ল'ৰা ছোৱালী এইখন পৃথিৱীত জন্মগ্ৰহণ কৰিছে, তেওঁলোকে কিন্তু এটা নতুন ট্ৰেণ্ড, যাক জেন জি বুলি কোৱা হয়, তেওঁলোকে নতুন ট্ৰেণ্ড আনিছে। নতুন ট্ৰেণ্ডটো হ'ল যে ৰাতি 9 বজাত শুবলৈ যাব লাগিব, এইটো হট টাইম, ইভেন হটেষ্ট টাইম বুলি বহুতে কৈছে। ফাৰ্ষ্ট পোষ্ট এটা মানে টেলিভিশ্যন চেনেল হয়, তেওঁলোকে সেই তথ্যটো প্ৰকাশ কৰিছে। আৰু তেওঁলোকে কৈছে এইটো পেণ্ডামিক্সৰ পৰা আৰম্ভ হৈছে। পেণ্ডামিক্সৰ পৰা যে মানে প্ৰথমে ৱাৰ্ক ফ্ৰম হোম কালচাৰ, যিটো ঘৰৰ পৰা কাম কৰা মাল্টিনেশ্যনেল কোম্পানীবিলাকে সুযোগ কৰি দিছিল, অফিচত যাব নোৱাৰে, ঘৰৰ পৰা অনলাইনত কাম কৰে। 2 নম্বৰটো হ'ল পেণ্ডামিক্স গুচি গ'ল। পেণ্ডামিক্স গুচি যোৱাৰ পিছত এটা ল'ৰা বা ছোৱালী 2-3টা কোম্পানীত অনলাইনত কাম কৰিব পৰা হয়, গতিকে তেওঁলোকৰ সময়ৰ দৰকাৰ হৈছে। আৰু এটা কথা হৈছে ৱেলনেছ, যে প্ৰত্যেকটোৱে বিচাৰে, প্ৰত্যেকজন মানুহে বিচাৰে নিজৰ স্বাস্থ্যটো ঠিক হৈ থাকক। শ্লিপিং ইজ দ্য বেষ্ট মেডিচিন ফৰ কিপিং ইয়ৰ হেল্থ গুড চাউণ্ড। হেল্থ চাউণ্ড ৰাখিবৰ কাৰণে আটাইতকৈ ভাল মেডিচিনেই হৈছে টোপনি টাইমত যোৱা, সোনকালে যোৱা। আজিকালি ৱেষ্টাৰ্ণ কাণ্ট্ৰিবিলাকত এনেকুৱা হৈ গৈছে, তেওঁলোকে আবেলি 4 বজাৰ পৰা 6 বজাৰ ভিতৰত, সন্ধিয়া 6 বজাৰ ভিতৰত তেওঁলোকৰ আউটিং শেষ কৰি দিয়ে, কাৰণ 9 বজাত তেওঁলোক শুবলৈ যাব। আকৌ তেওঁলোকে আৰু এটা হিচাপত দেখা গৈছে 62% এডাল্টে গোটেই ৱৰ্ল্ড ৱাইডত 6.8 আৱাৰ্ছ তেওঁলোকে শুৱে, হোৱাৰেজ মিনিমাম 7 আৱাৰ্ছ বা ইয়াতকৈ বেছি টাইম শুব লাগে। এই যে আমাৰ আগৰ যুগৰ ঋষি মুনিসকলৰ যিটো উক্তি আছিল, যে ইংৰাজীত এষাৰ কথা আছিল না, আৰ্লি টু বেড এণ্ড আৰ্লি টু ৰাইজ মেক্স এ মেন হেল্থি, ৱেলথি এণ্ড ৱাইজ। আমাৰ ভাৰতবৰ্ষৰ সেই প্ৰাচীনতম যিটো সংস্কৃতি, ইছলামিক সংস্কৃতি, হিন্দু সংস্কৃতি, বৌদ্ধ সংস্কৃতি, যিটো যে সোনকালে শুবলৈ যাব লাগে, সোনকালে উঠিব লাগে, গোটেই বিশ্বই আজি সেইটো মানিছে। ৱেষ্টাৰ্ণ কাণ্ট্ৰিত ইয়থসকল, যুৱকসকল, ছাত্ৰসকল পৰিৱৰ্তন হৈ গ'ল, কিন্তু আমি দেখা পাওঁ আমাৰ ইয়াত এতিয়ালৈকে পৰিৱৰ্তন হোৱা নাই। এতিয়াও সেই 11টা, 12টা, 1টা, 2টালৈকে আমাৰ ষ্টুডেণ্ট, আমাৰ যুৱ সমাজ ৰাস্তা ঘাটে দেখা যায়। গতিকে সেইসকলৰ প্ৰতি এটা আহ্বান যে ৱেষ্টাৰ্ণক আমি ব্লাইণ্ডলি ফ'ল' কৰিলে নহ'ব। ৱেষ্টাৰ্ণ কালচাৰত বা কাণ্ট্ৰিত যিবিলাক ভাল হৈ আছে, এতিয়া ৰাতি 9 বজাত খোৱাৰ যিটো এটা মানে আন্দোলনৰ নিচিনা হৈ গ'ল, আৰু সোনকালে উঠাৰ যিটো অভ্যাস তেওঁলোকে কৰিছে, সেই অভ্যাসটো যাতে আমিও কৰোঁ, আমিও যাতে এই মানে আৰ্লি টু বেড এণ্ড আৰ্লি টু ৰাইজৰ ফৰ্মুলাত সোমাই যাওঁ, যাতে আমাৰ স্বাস্থ্যও ভাল থাকে, কাম কাজো আমি ভালকৈ কৰিব পাৰোঁ, আৰু গোটেই ৱৰ্ল্ডৰ যিটো চেঞ্জ আহি গ'ল, সেই চেঞ্জৰ লগত আমি যাতে মিলিব পাৰোঁ। ইভেন আমেৰিকাত তেওঁলোকে নিউ ইয়েৰ পাৰ্টিটো 11টাৰ ভিতৰত, ৰাতি 11টাৰ ভিতৰত শেষ কৰিব বিচাৰে বা কৰিও আছে। গতিকে এইখিনি কথাই মন কাণ কৰিব লাগে। গোটেই বিশ্বৰ যিটো চেঞ্জ আহিছে স্বাস্থ্যৰ প্ৰতি, সেই চেঞ্জত আমি যাতে নিজকে ব্ৰতী কৰিব পাৰোঁ বা নিজেও যাতে মনোনিৱেশ কৰিব পাৰোঁ, তাৰ প্ৰতি আহ্বান জনাই মই এই ভিডিঅ'টো বনাইছোঁ। আৰু এটা কথা আছে নহয়, চাউণ্ড মাইণ্ড ইন এ চাউণ্ড বডি। চাউণ্ড বডি যদি থাকে, চাউণ্ড মাইণ্ড হ'ব। চাউণ্ড মাইণ্ড হ'লে আপুনি যিকোনো কাম কৰিব পাৰিব। স্বাস্থ্যই পৰম সম্পদ, দেহা থাকিলে বেয়া, এইবিলাক কথা আমি জানো। গতিকে আশা কৰোঁ এই ভিডিঅ'টোৰ দ্বাৰা আপোনালোক উপকৃত হ'ব, আৰু যদি ভাল পায় বেছি বেছি শ্বেয়াৰ কৰি সমাজত এটা সজাগতা অনাৰ কাৰণে আপুনি অংশীদাৰ হওক। ধন্যবাদ।